মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। প্ৰত্যেক জাতি জনগোষ্ঠীৰ সমস্যা যদি চিৰস্থায়ীভাৱে সমাধান নহয়, অসম কেতিয়াও সৰ্বাংগীন সুন্দৰ অসম নহ'ব। গতিকে প্ৰত্যেকটো জাতি জনগোষ্ঠী কেৱল ধৰ্মীয় সংখ্যালঘু বুলি নহয়, ভাষিক সংখ্যালঘু বুলি নহয়, আদিবাসী বুলি নহয়, বড়ো ভাইসকল বুলি নহয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মূল সমস্যাখিনি, জ্বলন্ত সমস্যাখিনি যেতিয়াই সমাধান কৰিব, যেতিয়াই সমাধান হ'ব, তেতিয়াই আমাৰ সুন্দৰ এখন অসম আমি দেখিবলৈ পাম। অসমৰ সংখ্যালঘু ৰাইজে যিমান দিন মই সংগঠন আছিলো আস্থা আৰু বিশ্বাস ৰাখিছিল, আৰু মই সেই আস্থা আৰু বিশ্বাস আজিৰ এই পাৰ্টিৰ মজিয়াতো মই কথা দিছো, আস্থা আৰু বিশ্বাস ৰাখি মই সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ এই পিছপৰা জনগোষ্ঠীটোক হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগুৱাই লৈ যাওঁ। গতিকে এইখিনি কথা কৈ মই যিহেতু এই যাত্ৰাত এজন ক্ষুদ্ৰ সৈনিক, মই বেলেগ প্লেটফৰ্মত আছিলো, ৰাজনৈতিক প্লেটফৰ্মত কিন্তু মই একেবাৰে শিশু, ইয়াত মই আটাইতকৈ অশিক্ষিত ব্যক্তি। গতিকে এই যাত্ৰাটোত মই ভাবো যে পাৰ্টিৰ সভাপতি ডাঙৰীয়া আছে, বিধায়কসকল আছে, পাৰ্টিৰ জ্যেষ্ঠসকল আছে। গতিকে প্ৰত্যেকজনে ব্যক্তিয়ে মোক যদি আপোনালোকে সদায় দিহা পৰামৰ্শ, গঠনমূলক সমালোচনাত গঠনমূলক পৰামৰ্শ দি মোক আগুৱাই দিয়ে, মই নিশ্চিতভাৱে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে বা মোৰ সংখ্যালঘু জনগোষ্ঠীটোৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে একেলগে মই কাম কৰি যিখিনি সহায় কৰিব পাৰো সেইখিনি সহায় কৰিবৰ কাৰণে মই আজি প্ৰতিশ্ৰুতিবদ্ধ।